জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ নামত ধন সংগ্ৰহৰ নকল পেড ভাইৰেল কৰা সন্দৰ্ভত এজনক আটক ভৱানীপুৰ আৰক্ষীৰ। ভৱানীপুৰ বিজেপি মণ্ডল সভাপতি দিগন্ত চৌধুৰীৰ পেড জালিয়াতিৰে ষড়যন্ত্ৰ ৰচাৰ অভিযোগত আটক হয় ভৱানীপুৰৰ হিৰণ্য দাস নামৰ এজন যুৱক। ঘটনাটোৰ সৈতে জড়িত আন এজন ভাৰ্গৱ তালুকদাৰ নামৰ যুৱকজন এতিয়াও পলাতক। উল্লেখযোগ্য যে যোৱা মঙলবাৰে জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ বাবে 10,000 টকাৰ এখন ৰেষ্টুৰেণ্টৰ পৰা সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছিল বিজেপি মণ্ডল সভাপতি দিগন্ত চৌধুৰীৰ বিৰুদ্ধে। ইয়াৰ পিছতে মণ্ডল সভাপতি দিগন্ত চৌধুৰীয়ে দাখিল কৰিছিল এজাহাৰ আৰু দিগন্ত চৌধুৰী এজাহাৰ ভিত্তিত অনুসন্ধান চলাই বজালী আৰক্ষীয়ে আটক কৰিছে এজন যুৱকক। নিউজ ডেস্ক ৰিপৰ্ট ডিজিটেল আছাম লাইভ। প্ৰথম কথা হৈছে যে যিখন ধনৰ দাবী পত্ৰ বা ধনৰ বিচাৰি পেলাই এখন দিয়া হৈছিলে ভৱানীপুৰ মণ্ডল সভাপতি বিজেপিৰ তেখেতৰ পেডত, সেইখন আমি ইতিমধ্যে অনুসন্ধান কৰি গম পাইছো যে সেইখন সম্পূৰ্ণৰূপে ভুৱা হয়। আৰু যি ধাবা বা এনেকুৱা ধৰণৰ এই লিখা হৈছিলে কোনো ধৰণৰ ধাবাত বা দোকানৰ দিয়া নাই। কোনো দুষ্কৃতিকাৰীয়ে এই সম্পৰ্কত এই মিছাকে এখন উলিয়াই পেলাই এখন প্ৰচাৰ কৰিছিলে, প্ৰথমে হোৱাটছএপত, তাৰপিছত ছচিয়েল মিডিয়াত আৰু তাৰপিছত নিউজ চেনেলো পঠাইছিলে। গতিকে কৰিছিলে। বৰ্তমানলৈকে যিখিনি অনুসন্ধান কৰি পাইছো যে সেইখন সম্পূৰ্ণৰূপে ভুৱা আৰু তেওঁৰ নামত তেওঁৰ স্কেনিং কৰি পেলাই তেওঁৰ চিগনেচাৰ স্কেনিং কৰি পেলাই এখন পত্ৰখন বনোৱা হৈছিলে। যিখন পত্ৰ আচলতে অৰিজিনেল যিখন পেড তাৰ লগত কোনো ধৰণৰ মিল নাই। আৰু এই সংক্ৰান্তত আমি ইতিমধ্যে হিৰণ্য দাস নামৰ এজন ব্যক্তিক আমি কৰায়ত্ব কৰিছো। আৰু দুজন ব্যক্তি তেওঁলোকৰ লগত জড়িত থকাৰ সন্দেহত আমি কৰায়ত্ব কৰিছো, সোধা-পোছা চলি আছে। আৰু ইতিমধ্যে যোনজনে প্ৰচাৰ কৰিছিলে হিৰণ্য দাসে প্ৰথমে পাইছিলে, তেওঁ পোৱাৰ পিছত তেওঁ এজন ব্যক্তিক দিছিলে। এই গোটেইকেইজন আমি গোটেইখিনি লিংকখিনি পাইছো আৰু আমি গোটেইকেইজনকে কৰায়ত্ব কৰিম। আৰু ইতিমধ্যে আমাৰ এই ক্ষেত্ৰত পাটাচাৰকুছি PS কেছ নম্বৰ 216 প্ৰপাৰ ছেকশ্যনছ লৈ ৰেজিষ্টাৰ কৰা হৈছে। পত্ৰখন তেওঁলোকৰ পৰা বেলেগ উদ্ধাৰ হোৱা নাই, কিন্তু এইখন তেওঁলোকে স্বীকাৰ কৰিছে যে এইখন তেওঁলোকে যে ভুৱা হয়। এখন সেইটো স্বীকাৰ বৰ্তমানলৈকে আমি অনুসন্ধান চলি আছে। সেইটো সেইকাৰণে আমি জেৰাও চলি আছে, বৰ্তমান সম্পূৰ্ণ হোৱা নাই। কিন্তু ভুৱা যে এই প্ৰাৰম্ভিক জেৰাতে স্বীকাৰ কৰিছে এখন যে ভুৱা হয়। তেওঁলোকে হোৱাটছএপত এজনে পঠালে, হিৰণ্য দাসে পঠাইছিলে এজন তাৰপিছত তেওঁলোকে এটা নিউজ চেনেলত পঠাইছিলে আৰু ছচিয়েল মিডিয়াত। নিশ্চয়কৈ তেওঁ যিজন আমাৰ ব্যক্তি আছিলে, যাৰ নামত মণ্ডল সভাপতি আছিল হিৰণ্য চৌধুৰী, তেখেতৰ মানে ব্যক্তিত্বৰ কালিমা খনাৰ বাবে তেওঁক বদনাম কৰাৰ বাবে আমি বৰ্তমান কৰা হৈছে বুলি ব্যক্তিগত শত্ৰুতা আছে বুলি আমি প্ৰাৰম্ভিক পৰ্যায়ত অনুসন্ধান পাইছো। গতিকে সেইকাৰণেই তেওঁ মোক কৰিছিলে বুলি আমি ভাবো। আমি অনুসন্ধান চলাই আছো। বাকী আমি যিজন আৰু এজন কৰায়ত্ব কৰিব বাকী আছে, এজন হিৰণ্য দাস জড়িত আছে, তাৰ লগত আৰু বাকী দুজনক আমি সন্দেহত গ্ৰেপ্তাৰ কৰিছো। আমি অনুসন্ধান চলি আছে এই বিষয়ে। আৰু এজন ব্যক্তিক আমি কৰায়ত্ব কৰিবৰ কাৰণে চেষ্টা কৰি আছো।